এদিন এটা মাখিয়ে মৌমাখিক প্ৰশ্ন কৰিলে, ইমান কষ্ট কৰি তোমালোকে মধু তৈয়াৰ কৰা, কিন্তু সেই মধু মানুহে চুৰি কৰি লৈ যায়, তোমালোকৰ কি কষ্ট নহয়? মৌমাখিয়ে উত্তৰ দিলে, না নহয়। মানুহে অকল মাত্ৰ আমাৰ মধুহে চুৰি কৰিব পাৰে, আমাৰ কৌশল নহয়। ঠিক তেনেকৈয়ে হয়তো কোনোবাই আপোনাৰ সত্য সম্পদ চুৰি কৰিব পাৰে, কিন্তু আপোনাৰ সকলো চুৰি কৰিব নোৱাৰে। সেয়েহে জীৱনত যদি কিছু হেৰুৱাই আকৌ নতুনকৈ গঢ়িব। আপোনাৰ সত্যতাই হৈছে আচল সম্পদ। টকাৰ দৰকাৰ কিয় হয়, এইটো বুজিবলৈ হ'লে আপুনি যাব লাগিব এই 5 ঠাইত। নম্বৰ 1, কোনোবাই যদি নোখোৱাকৈ বিচনাত পৰি থাকে, সি বুজে টকাৰ কিমান দৰকাৰ। নম্বৰ 2, ছোৱালী বিয়া দিয়াৰ কাৰণে যদি কোনো দেউতাই কাৰোবাৰ ওচৰত হাত পাতিব লাগে, তেতিয়া বুজা যায় টকাৰ কিমান দৰকাৰ। নম্বৰ 3, টকাৰ অভাৱত যদি কাৰোবাৰ পঢ়া শুনা এৰিবলগীয়া হয়, তেতিয়া বুজা যায় টকাৰ কিমান দৰকাৰ। নম্বৰ 4, টকাৰ অভাৱত যদি বিনা চিকিৎসাত কাৰোবাৰ মৃত্যু হয়, তেতিয়া বুজা যায় টকাৰ কিমান দৰকাৰ। নম্বৰ 5, ছুটিৰ দিনতো যদি দেউতা কামলৈ যাবলগীয়া হয়, তেতিয়া বুজা যায় টকাৰ কিমান দৰকাৰ। জীৱনৰ কিছু বাস্তৱ কথা। নম্বৰ 1, যদি সাহসী হোৱা তেনে মানুহে উগ্ৰ ক'ব। নম্বৰ 2, যদি সৰল মনৰ হোৱা তেনে মানুহে পাগল ক'ব। নম্বৰ 3, যদি অতিমাত্ৰা চোকা হোৱা তেন্তে মানুহে নিন্দা কৰিব। নম্বৰ 4, যদি উদাৰ মনৰ মানুহ হোৱা তেনে মানুহে বুৰ্বক ক'ব। নম্বৰ 5, যদি কাৰোবাক সাহায্য কৰা মানুহে তোমাক বিদ্ৰোহ কৰিব। নম্বৰ 6, যদি বিনয়ী হোৱা তেনে মানুহে দুৰ্বল ভাবিব। আচলতে মানুহে কি বিচাৰে নিজেই নাজানে। মানুহে জীৱনত 6 বাৰ হাৰিবলগীয়া হয়। 1, টকাৰ ওচৰত, 2, ভালপোৱাৰ ওচৰত, 3, সময়ৰ ওচৰত, 4, বিবেকৰ ওচৰত, 5, বন্ধুত্বৰ ওচৰত, 6, অৱশেষত মৃত্যুৰ ওচৰত। আপোনাৰ সহায়ৰ মূল্য বুজি আপোনাক কোনোবাই মনত ৰাখিছে বুলি ভাবি ভুল নকৰিব। এইখন স্বাৰ্থপৰ পৃথিৱী বন্ধু, ইয়াত মানুহে মানুহক প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰে। সততাৰ মূল্যক ইয়াত কিনা বেচা কৰে। ইয়াত আপোনাৰ সৰ্বস্ব উজাৰি সহায় কৰিলেও সময়ৰ সোঁতত সকলোবোৰ পাহৰি যাব। সততা মহাপাপ, এই কথাষাৰ সদায় মনত ৰাখিব। 1, কৰ্মৰ অবিহনে কৰা সম্পত্তি, 2, বিবেক অবিহনে আনন্দ, 3, মানৱতাৰ অবিহনে বিজ্ঞান, 4, চৰিত্ৰ অবিহনে জ্ঞান, 5, আদৰ্শ অবিহনে ৰাজনীতি, 6, নৈতিকতা অবিহনে বাণিজ্য, 7, ত্যাগৰ অবিহনে উপাসনা। জীৱনটোক বুজিবলৈ হ'লে আপুনি এই 3টা ঠাইলৈ যাব লাগিব। নম্বৰ 1, চিকিৎসালয়লৈ গ'লে আপুনি বুজিব যে জীৱনটোতকৈ ধুনীয়া একোৱেই নাই। নম্বৰ 2, কাৰাগাৰলৈ গ'লে আপুনি বুজিব যে স্বাধীনতাতকৈ একোৱেই নাই। নম্বৰ 3, আৰু শ্মশানলৈ গ'লে আপুনি বুজিব যে সঁচাকৈয়ে একোৱেই নাই। এজন পুৰুষে সুধিলে, আপোনাৰ জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ মহিলা কোন? মানুহজনে অলপ মিচিকে হাঁহি মাৰি ক'লে, মোৰ স্ত্ৰী। প্ৰশ্নকাৰিতাই আচৰিত হৈ ক'লে, সকলোৱে কয় মা। সি ক'লে, হয়, সকলোৱে ক'ব পাৰে মা। মোৰ মতে সিটো মোৰ মা, মোক জন্ম দিলে, তাইতো মোক ভাল পায়, তাইৰ লগততো মোৰ তেজৰ সম্পৰ্ক, তাইৰ পেটৰ পৰা মোৰ জন্ম, আৰু মোৰ স্ত্ৰীৰ লগততো মোৰ কোনো সম্পৰ্ক নাছিল, তথাপিও সি মোক ভাল পায় আৰু মোৰ কাষত থাকে, মোৰ জীৱনৰ সকলো সময়তে মোক শক্তি দিয়ে, আগুৱাই যাবলৈ সাহায্য কৰে, নিজৰ বিলাসী জীৱন এৰি
মোৰ লগত অভাৱৰ দিনতো সি থাকিবলৈ ৰাজি হৈছে। সিটো একমাত্ৰ মোক ভাল পোৱাৰ কথা ভাবে। সেইকাৰণে তাই মোৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ মহিলা। কথাবোৰ কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব।